উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত যি ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়টো দিন। আজি দ্বিতীয়টো দিনত ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভকত প্ৰাণ বৈষ্ণৱবৃন্দ ইয়াত উপস্থিত হৈছে। মই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। এই মুহূৰ্তত লাখ লাখ ভকতবৃন্দ ইয়াত উপস্থিত হৈ ইতিমধ্যে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক কেমেৰা পাৰ্চন প্ৰশান্তৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আজি যিটো দ্বিতীয় দিন এই দ্বিতীয় দিনটোত ইতিমধ্যে বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব খন্তেক সময়ৰ পাছৰ পৰা। আৰু এই মুহূৰ্তত মই পুৱাৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি বাৰ্ষিক অধিৱেশন আজি দ্বিতীয় দিনৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই নিউজ লাইভৰ দৰ্শকসকলক হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱাৰ যি পৰিৱেশ এই পৰিৱেশৰ মাজলৈ পোনে পোনে লৈ গৈছোঁ। বলিয়ে দেখিলে ইটো কথা ভয়ংকৰ কৃপা কৰি মোৰ মাঝে ৰাখা পীতাম্বৰ যাইব তো চলি বলি জয় গৌলী যাইব তো চলি বলি জয় গৌলী বলি কবিচাৰে প্ৰভু বলি কবিচাৰে প্ৰভু তিনি পদভূমি তিনি পদভূমি এখন হরিনাম ধর্ম জয় এখন হরিনাম ধর্ম জয় শ্রীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী জয় শ্রীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী বৈকুণ্ঠলৈ যাবলৈ মোৰো মন আছিলে মোৰো মন আছিলে নাভাবিলো হৃদয়ত হৰি নাম ল'বলে বৈকুণ্ঠলৈ যাবলৈ মোৰো মন আছিলে মোৰো মন আছিলে নাভাবিলো হৃদয়ত হৰি নাম ল'বলে হৰি নামৰহে বৈকুণ্ঠ প্ৰকাশে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় মিতৰ নদীৰা মৰাম বৈকুণ্ঠলৈ যাবলৈ মোৰো মন আছিলে মোৰো আছিলে নাভাবিলো হৃদয়ত হৰি নাম হেৰা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক বেদিৰা মৰাম বৈকুণ্ঠলৈ যাবলৈ মোৰো মন আজিলে নাভাবি হৰি নাম ভজিলে যাবলৈ মোৰো মন আজিলে মোৰো মন আজিলে নাভাবি হৰি নাম ভজিলে গোবিন্দৰ প্ৰেম অমিত ৰণদি অমিত ৰণদি বহে ৰাম ৰাম বৈকুণ্ঠলৈ যাবলৈ মোৰো মোৰো মন জয় শ্ৰী ৰাম জয়
সনাতন হৰি হে ৰাম নাম ৰণ বেহায় জগত চলয় বৈকুণ্ঠ পুৰী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে চিৰিবা ধৰিবা হৰি নাম হে নেৰিবা ধৰিবা হে ৰাম হৰি ভক্তি দান দিয়া জগতক দিয়া জগতক তাৰিলা সংসাৰ কিন্দুৰা মৰাম বৈকুণ্ঠলৈ যাবলৈ আমি এই পৰিৱেশ দেখুৱাই থাকিম তাৰ সমান্তৰালভাৱে আমি আই মাতৃক লগ পাইছোঁ ক'ৰ পৰা আহিছে আমি ধেমাজিৰ পৰা আহিছোঁ ক'ব কেনেকুৱা লাগিছে কৃষ্ণ জয়গুৰু শংকৰ মই ক'বলৈ পাই অতিকে সুখী হ'ম যে ধন্য ধন্য কলিকাল ধন্য তৰু ধনুভাল ধন্য ধন্য ভাৰতবৰ্ষ এই আপ্ত বাক্যশাৰী আজি আমি নিজকে ধন্য মানিছোঁ মৰবন্ধা ৰেলগাড়ী পথাৰ যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি গকুল বৃন্দাবন সদৃশ পৰিৱেশে বিৰাজ কৰিছে ইয়াত কেৱল কৃষ্ণ সংস্কৃতিয়ে বিৰাজ কৰিছে সকলোৰে মুখত কৃষ্ণ বা কৃষ্ণ আই এক গকুল বৃন্দাবন সদৃশ পৰিৱেশত সকলোৱে আত্মহাৰা হৈ পৰিছে কেৱল কৃষ্ণ সংস্কৃতি আৰু আপোনাসকলে দেখিছে কেনেধৰণে ভকত বৈষ্ণৱসকলে একশৰণ হৰিনাম ধৰ্মৰ যিসকল আই বাপ তেখেতসকলে কি ধৰণেৰে কৃষ্ণ সংস্কৃতি কৃষ্ণ নামেৰে আজি মৌবন্ধা এৰাল তলি পথাৰ নামেৰে মুখৰিত ধন্যবাদ জনাইছোঁ আপুনি ক'ৰ পৰা আহিছে বাইদেউ আমি ধেমাজি বৰদলনি আঞ্চলিক শাখা আহি খুবেই আনন্দ লাগিছে জন্ম হোৱা ঠাইত হৈছে যেন লাগিছে বহুত ভাল পাইছোঁ আহি ক'ৰ পৰা আহিছে মই লখিমপুৰ জিলা শাখাৰ কদম আঞ্চলিকৰ পাইছোঁ কি ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত লাখ লাখ ভক্তৰ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন যি যোৰহাট জিলা শাখাত যি অনুষ্ঠিত হৈছে আমি বহুত নথৈ আনন্দিত হৈছোঁ অহা ২০২৭ বৰ্ষত আমাৰ লখিমপুৰ জিলা শাখাই আমিও এনেদৰে পাতিম বুলি আগবাঢ়িছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি পুনৰ এই নামৰ পৰিৱেশৰ মাজলৈ কেমেৰা পাৰ্চন প্ৰশান্তৰ জৰিয়তে আমি লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন এই বাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে যি দৃশ্য খুব সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব হৰিনামে ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ আৰু এই মুহূৰ্তত আমি পুনৰ নিউজ লাইভৰ দৰ্শকসকলক এই নামৰ পৰিৱেশৰ মাজলৈ সোমাই লৈ গৈছোঁ
আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ আন এজন সাংবাদিক ভাস্কৰজ্যোতি বৰাৰ সৈতে ভাস্কৰজ্যোতি বৰা আপোনাক স্বাগতম জনাইছোঁ আৰু পৰিৱেশ কেনেকুৱা আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয়কৈ চাওক যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰত কালিৰে পৰা এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে যিহেতু 94 সংখ্যক যি বাৰ্ষিক অধিৱেশন শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন মহবন্ধা এৰালতলী পথাৰত কালিৰে পৰা উখল মাখল পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ আছে এই মুহূৰ্তত মই এৰালতলী পথাৰত উপস্থিত আছোঁ এই মুহূৰ্তত যিহেতু পুৱাৰ ভাগৰ দৃশ্য আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ যে যি তেওঁলোকে অস্থায়ী নামঘৰ ইয়াতে স্থাপন কৰিছিল অস্থায়ী নামঘৰ প্ৰাংগণত পুৱাৰ ভাগৰ পৰা ভকত বৈষ্ণৱ যিসকল বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াতে উপস্থিত হৈছিলেহি তেওঁলোকে নামঘৰত সেৱা ল'বলৈ এই মুহূৰ্তত আহিছে আৰু এই মুহূৰ্তত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে প্ৰতিগৰাকী আই মাতৃ প্ৰতিগৰাকী বাপৰ মুখত এই মুহূৰ্তত কিন্তু হৰিনামৰ ধ্বনিৰে গুঞ্জৰিত হৈছে দশোদিশ এই মুহূৰ্তত গুঞ্জৰিত হৈছে হৰিনামৰ ধ্বনিৰে পুনতে আমি লৈ যাব বিচাৰিম হৰিনামৰ কিছু ধ্বনিৰ মাজলৈ জনাই আমাৰ গুৰু পৰম বান্ধৱ মাধৱ জনাই আমাৰ গুৰু পৰম বান্ধৱ মাধৱ নাই আমাৰ গুৰু পৰম বান্ধৱ মাধৱ জনাই আমাৰ গুৰু পৰম বান্ধৱ জয় হৰি হৰি জয় Hare Rama 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 Hare Rama 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 Deva Varam Paravari Solution Radhara Hare Rama 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 Hare Rama 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 Bhagavusana Kursi Padayogam Hare Rama 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 Hare Rama 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 Yokana Guru Saru Singh Rusirang Subhidana Rasu Singh Hare Rama 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 Hare Rama 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 Hare Rama 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 Hare Rama 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 Hare Rama 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 Hare Rama 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 Sola Sudhirgha Bhujang Vidaladi Patalpa Yana Madam Hare Rama Rama Sarana Kam Bhale Name Ganga Jal Sarane Kamal Boya Hai Hidayar Maze I do not Tumar Sarana Narayana He Nanae Ganga Jal Sarane Kamal Boya Hai Hidayar Maze
কমল বয়াহে হৃদয় পুৰুষ উত্তম পৰম পুৰুষ পৰময়ানন্দ স্বামী হে নামে গংগা জল চৰণে কমল বয়া এয়াই পৰিৱেশ এয়াই আধ্যাত্মিকতাৰ বিলীন হৈ যোৱা এক পৰিৱেশে বিৰাজ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ যোৰহাটৰ মহবন্ধা এৰালতলী বাকৰি এই মুহূৰ্তত কিছু কথা পাতিবলৈ আমি যত্ন কৰিম বাইদেউ নমস্কাৰ জনাইছোঁ এমতি ক'ৰ পৰা আহিছে মই বজালী জিলাৰ পৰা আহিছোঁ অনুভৱ হৈছে যোৰহাটলৈ আহিছে বাৰ্ষিক অধিৱেশনৰ অংশগ্ৰহণ কৰি আনন্দ বহুতে ভাল লাগিছে এইটো চকুৰ পানী ওলাই যায় এইবিলাক বৈকুণ্ঠ পুৰীত পৰিণত হৈছে আমাৰ বহুত ভাল লাগে আমাৰ এইবিলাক এই কৰি যিহেতু বজালী জিলাৰ পৰা আহিছে বুলি উল্লেখ কৰিছে কেনেধৰণৰ ইয়াতে থকা মেলা ব্যৱস্থা শিবিৰতে নিশ্চয় বহুত ভাল লাগিছে আমি বহুত সুবিধা পাইছোঁ কোনো অসুবিধাই নাই ইয়াত বহুত ভাল লাগিছে অকণো অসুবিধাই নাই আমি ইমান একেবাৰে আনন্দ আৰু আমাৰ বহুতে ভাল লাগিছে ধন্যবাদ জনাম আপোনাৰ ওচৰলৈ আহিম কেনে অনুভৱ যিহেতু পুৱাৰ ভাগতে নামঘৰত এক আধ্যাত্মিকতা গুৰুজনাৰ সৃষ্টি আজি গুণানুকীৰ্তন কৰিছে লক্ষ লক্ষ ভকতৰ পদধূলি পাই এনেকুৱা অনুভৱ আমি ব্যাখ্যা কৰিব নোৱাৰোঁ এই শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ ৯৪ বাৰ্ষিক অধিৱেশন যোৰহাটবাসীৰ ভকত ব্ৰাহ্মণ সকলো অসমবাসীকে আমি ধন্যবাদ দিব লাগিব এই অধিৱেশনথলীত আমি উপস্থিত হৈ নিজকে বহুত ধন্য বুলি গৰ্ব কৰিছোঁ নিশ্চয়কৈ এনেকৈ হাজাৰ হাজাৰ লক্ষ লক্ষ ভকত বৈষ্ণৱ ইতিমধ্যে মহবন্ধা এৰালতলী পথাৰত আহি উপস্থিত হৈছেহি আৰু ধন্যবাদ জনাইছোঁ ভাস্কৰ জ্যোতি বৰা।